নমস্কাৰ সকলোকে আজিৰ ক্লাছটোলৈ স্বাগতম জনাইছো আজিৰ ক্লাছত আলোচনা কৰি হেডিয়াৰী গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা এক্সামৰ বাবে উপকৃত হোৱাকৈ আসাম হিষ্ট্ৰী মোষ্ট ইম্পৰ্টেন্ট 10টা এমসিকিউ কোৱেশ্চন আমি এমসিকিউ কোৱেশ্চন কিনি আলোচনা কৰাৰ লগতে ইয়াৰ লগত জড়িত ইম্পৰ্টেন্ট পইণ্টসমূহ আলোচনা কৰিছা এতিয়া আগবাঢ়িছো আজিৰ ক্লাছৰ 1 নম্বৰ কোৱেশ্চনটোলৈ 1 number question আছে what is the official language of Burman dynasty বৰ্মন ৰাজবংশৰ সৰকাৰি ভাষা কি আছিল সো ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচন সমূহৰ ভিতৰত অপচন বি টো শুদ্ধ উত্তৰ হ'ব কামৰূপী প্ৰাকৃত আৰু সংস্কৃত আছিল এতিয়া আমি ইয়াতে চাম এক্সামত আইব পাৰে যে বৰ্মন ডাইনেষ্টি বা বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল সো মনত ৰাখিব পুষ্য বৰ্মনে 350 খ্ৰীষ্টাব্দত বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল আৰু কুমাৰ ভাস্কৰ বৰ্মনে 594 এডিত কামৰূপৰ ৰজা হৈছিল একেতৰ ৰাজত্ব কালতে ইউএন চাঙে 636 খ্ৰীষ্টাব্দত কামৰূপত উপস্থিত হৈছিল সো এইখিনি পইণ্ট ইম্পৰ্টেন্ট সো এইখিনি নোট কৰি ল'ব যদি পিডিএফ লাগে আমাৰ এটা পেইড কোর্স আছে এডিআরই গ্রেড 4 ম্যাথ সাবজেক্টৰ কাৰণে ইয়াতে যদি আপোনালোকে জয়েন কৰে এই কোর্সত তেতিয়া হলে আমাৰ ইউটিউব চেনেলত যিমানখিনি ক্লাস হয় সেই গুটেখিনি পিডিএফ ফ্ৰীকে পাব আৰু ইয়াতে আমাৰ এটা কোর্স চলি আছে ইতিমধ্যে তাৰ এমাউন্টটো আছিল 199 কিন্তু আমি 15 আগষ্টৰ উপলৈকে 18 আগষ্টলৈকে ইয়াৰ এমাউন্টটো অনলি 99 কৰা হৈছে সো যিমান পাৰে 18 আগষ্টৰ ভিতৰত জয়েন হৈ ল'ব অনলি ফৰ এডিআরই গ্ৰেড 4 ম্যাথছৰ এক্সামৰ কাৰণে ঠিক আছে এতিয়া চাম আমি সেকেন্ড কোৱেশ্চনত কি আছে চাম এতিয়া কোৱেশ্চন নম্বৰ 2 হু was the earliest king of প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব মৈৰাংগ দানৱ এই কোৱেশ্চনটো লাষ্ট ইয়াৰ আহিছিল এতিয়া আমি চাম মৈৰাংগ দানৱৰ বিষয়ে আৰু মৈৰাংগ দানৱৰ ক্যাপিটেল আছিল মৈৰাংশ পৰ্বত সো সুধিব পাৰে যে মৈৰাংগ দানৱৰ ক্যাপিটেল ক'ত আছিল সো মনত ৰাখিব মৈৰাংশ পৰ্বতত আছিল নেক্সট কোৱেশ্চন নম্বৰ 3 Which famous temple is built during the reign of Salastamba dynasty? Salastamba ৰাজবংশৰ ৰাজত্ব কালত কোনটো বিখ্যাত মন্দিৰ নিৰ্মাণ কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল এই সময়ত ঠিক আছে ইয়াৰ লগত ৰিলেটেড আমি চাই লওঁ Salastamba dynasty establish কোনে কৰিছিল Salastamba dynasty establish কৰিছিল কিমান চনত 655 এডিত এস্টাবলিশ কৰিছিল আৰু সালাস্তম্ভ ডাইনেষ্টিৰ ক্যাপিটেল আছিল কোট অৰুপেচ্ছৰ বৰ্তমান কোট আছে তেজপুৰত অৱস্থিত দা ফৰবতিয়া ঠিক আছে কেতিয়াবা উদিব পাৰে যে সালাস্তম্ভ ডাইনেষ্টিৰ ক্যাপিটেল কোট আছিল মনত ৰাখিব অৰুপেচ্ছৰ বা তেজপুৰৰ ওচৰৰ ঢাক ফৰবতিয়া ওকে এতিয়া চাম নেক্সট কোৱেশ্চন নম্বৰ 4 Question number 4 আছে the Guhai Kamal Ali built during the reign of Naranarayan ran from ঠিক আছে নৰনাৰায়ণৰ সময়ত বা ৰাজত্ব কালত নিৰ্মাণ কৰা গুহাই কমল আলি কৰ পৰা কলৈ নিৰ্মাণ কৰা হৈছিল বা সংযোগ কৰা হৈছিল সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি কোচবিহাৰ টু ইয়াতে হ'ব কোচবিহাৰ টু নাৰায়ণপুৰ হ'ব লাগিছিল ঠিক আছে কোচবিহাৰ টু নাৰায়ণপুৰ ইয়াতে আমাৰ অপচন কেট আছে ইয়াতে আৰু ইয়াৰ টোটাল লেং আছিল 560 কিলোমিটাৰ কৰ পৰা কলৈ নিৰ্মাণ কৰা হৈছিল কোচবিহাৰৰ ৰাজধানী ধুবুৰীৰ আগুমনি আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা হৈছিল ঠিক আছে লখিমপুৰৰ নাৰায়ণপুৰলৈ ইটো নিৰ্মাণ কৰা হৈছিল সো এইখিনি মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 One of the animal was widely used in words in ancient Assam. What is the name of the animals? Etu 2020 চনৰ আসাম পুলিচ এসআই এক্সামত এই কোৱেশ্চনটো আহিছিল 2021 হৈছিল আসাম পুলিচৰ তাত হৈছিল ঠিক আছে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি এলিফেন্ট
ঠিক আছে কি হ'ব এলিফেন্ট এতিয়া চাম নেক্সট কুৱেশ্যন নম্বৰ 6 এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় কুৱেশ্যন নম্বৰ 6 টো who was the political leader from Assam to be the president of India ঠিক আছে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ডি ফখৰুদ্দিন আলী আহমেদ সো ফখৰুদ্দিন আলী আহমেদৰ বিষয়ে আমি চাই লওঁ ইয়াৰ লগত জড়িত ডিটেইলছ কিনি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া আছিল তেওঁ 1974 ঠিক আছে 1974 ইণ্ডিয়াৰ কি হৈছিল প্ৰেসিডেন্ট হৈছিল সো ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় বৰপেটা স্থিত অসমৰ পঞ্চম চিকিৎসা মহাবিদ্যালয় সো কেতিয়াবা সুধিব পাৰে ফখৰুদ্দিন আলী আহমেদ ক'ত আছে একেতে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্ট হোৱাৰ পিছত এই কলেজ ফখৰুদ্দিন আলী আহমেদ কলেজটো কি কৰা হয় নাম দিয়া হয় ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় বুলি ক'ত আছে এইটো বৰপেটাত আছে সো মনত ৰাখিব আৰু কেতিয়া হৈছিল ঠিক আছে ফখৰুদ্দিন আলী আহমেদে ইণ্ডিয়াৰ এজ এ প্ৰেসিডেন্ট হিচাপে কেতিয়া হৈছিল 1974 আৰু একেটা আছিল আমাৰ ইণ্ডিয়াৰ 6 নম্বৰ জন ৰাষ্ট্ৰপতি এখিনি মনত ৰাখিবনে সকলোৰে সো বি কেয়াৰফুল বহুত ইম্পৰ্টেন্ট হয় question number 7 which king far from Achhameda কোনে কৰিছিল অশ্বমেধা যজ্ঞ কামৰূপৰ কোনজনে কৰিছিল অশ্বমেধা যজ্ঞ কোনে কৰিছিল অশ্বমেধা বলিদান কোনে কৰিছিল কামৰূপত প্ৰথমবাৰৰ বাবে সো ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ চাওঁ দেন আনসাৰ উইল বি অপচন এ মহেন্দ্ৰ বৰ্মন কোনে কৰিছিল মহেন্দ্ৰ বৰ্মনে অশ্বমেধা যজ্ঞ কামৰূপত অনুষ্ঠিত কৰিছিল বহুত ইম্পৰ্টেন্ট কুৱেশ্যন এইটো হয় সো নেক্সট কুৱেশ্যন নম্বৰ 8 question number 8 কি আছে চাম এতিয়া the tantric text juguni tattva is dedicated to the worship of two goddesses one is Kali and other one is ইয়াতে উদিছে যে তান্ত্ৰিক ফাট যোগিনী তত্ত্ব দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত এটা হৈছে কালী আৰু হানটো হৈছে কি হ'ব আনটো কি হ'ব সো আমি যদি কারেক্ট আনসার চেক কৰো দেন অপশন কি হ'ব অপশন কামাখ্যা ঠিক আছে কামাখ্যা টেম্পল ইজ সিটুয়েটেড অন দা নীলাচল হিল অফ গুৱাহাটী সো মনত ৰাখিব কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত সো ইয়াৰ কারেক্ট আনসার হ'ব নীলাচল হিলছত আৰু কোনে কি কৰিছিল কোনে পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ সো মনত ৰাখিব কোচ কিং নৰনাৰায়ণ reconstructed the temple in 1556 AD 1556 চনৰ 56 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰা হৈছিল কামাখ্যা মন্দিৰ কোনে কৰিছিল কোচ ৰজা নৰনাৰায়ণে সো এইখিনি মনত ৰাখিব ইয়াতে দুটা পইণ্ট তিনটা পইণ্ট মনত ৰাখিব লাগিব কামাখ্যা মন্দিৰ ক'ত আছে নীলাচল হিলছত আৰু কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সো মনত ৰাখিব নৰনাৰায়ণে কোচ ৰজা আৰু কেতিয়া নিৰ্মাণ কৰা হৈছিল পুনৰ নিৰ্মাণ 1256 খ্ৰীষ্টাব্দত বা এডি সো এইখিনি মনত ৰাখিব লাগিব এতিয়া চাও question number 9 which is the smallest river island in the world পৃথিৱীৰ হাতাইতকৈ সৰু নদী দ্বীপ কোনটো সো ইয়াতো চাৰিটা অপচন আছে সো চাৰিটা অপচনৰ ভিতৰ আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব উমানন্দ সকলোৱে জানে যে উমানন্দটো হৈছে আটাইতকৈ সৰু দ্বীপ সো ইয়াতে আমাৰ ওয়াৰ্ল্ডৰ আটাইতকৈ সৰু সৰু কি হ'ব ইয়াতে স্মলস river islands the smallest river island হৈছে উমানন্দ কিন্তু largest river island of the world তেতিয়া হলে কি হ'ব মাজুলী হ'ব ঠিক আছে কি হ'ব মাজুলী হ'ব এই কথাটো মনত ৰাখিব আটাইতকৈ ডাঙৰ নদী দ্বীপ হৈছে মাজুলী কিন্তু অকল যদি আইল্যান্ডৰ কথা কয় যদি উদে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি তেতিয়া হলে গ্ৰীনল্যান্ড হ'ব কি হ'ব গ্ৰীনল্যান্ড হ'ব দ্বীপ বুলি কলে কিন্তু নদী দ্বীপ বুলি কলে মাজুলী হ'ব আৰু আটাইতকৈ সৰুটো হ'ব কি উমানন্দ এতিয়া উমানন্দ মন্দিৰৰ বিষয়ে অলপ চাও ইয়াতে কত গল উমানন্দ সো উমানন্দ মন্দিৰ ইয়াতে আমি এনসাৰ কেট চাম উমানন্দ মন্দিৰ ইয়াতে চাওক Umananda temple is situated on an island of Brahmaputra river. কোনটো নদীৰ
অৱস্থিত উমানন্দ টেম্পল ক'ত আছে ইমান উমানন্দ টেম্পল উমানন্দ মন্দিৰটো স্মলেষ্ট ৰিভাৰ আইলেণ্ড হয় আৰু তাতে উমানন্দ টেম্পল আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ The temple was constructed by Ahom King Gadadhar Singha. কেতিয়াবা উদিব পাৰে যে উমানন্দ মন্দিৰ কোনে বনাইছিলে বা কোনে নিৰ্মাণ কৰিছে সো কাৰেক্ট এনসাৰটো হ'ব গদাধৰ সিংহ কেতিয়া নিৰ্মাণ কৰা হৈছিলে 1694 AD আৰু ব্ৰিটিছসকলে এই উমানন্দ দ্বীপটোকে পিকক আইলেণ্ড বুলি কোৱা হৈছিলে ইয়াতে মনত ৰাখিব যে আইলেণ্ড বুলি ক'লে কি বুজায় চাৰিওফালে পানী আগুৰি থাকে মাজৰ এটা লেন্স ঠিক এইবিলাক সব পানী এই মাজৰ যিটো আইলেণ্ডছ ইয়াত যিটো পানী আইলেণ্ড মানে কি হয় দ্বীপ ইয়াতে পানী নাই ঠিক আছে এনেকৈ চাপৰি নিচিনাবিলাকক কি বুলি কোৱা হয় আইলেণ্ড বুলি কোৱা হয় এই আইলেণ্ডটো ইংৰাজসকলে পিকক আইলেণ্ড বুলি কোৱা হৈছিলে আৰু এই আইলেণ্ডতে উমানন্দ টেম্পল আছে যিটো গদাধৰ সিংহই আহোম ৰজা গদাধৰ সিংহই 1694 AD নিৰ্মাণ কৰিছিলে সো মনত ৰাখিব ইয়াতে মই ইম্পৰ্টেন্ট পইণ্টখিনি দিছো লাৰ্জেষ্ট আইলেণ্ড অফ দা ৱৰ্ল্ডছ গ্ৰীনলেণ্ড হ'ব ঠিক আছে লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড অফ দা ৱৰ্ল্ড কি হ'ব মাজুলী সো এইখিনি মনত ৰাখিব এতিয়া আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন নম্বৰ 10 Which river was crossed by Chinese Buddhist monk Yuan-sang before the enter Kamrup kingdom? ইয়াতে উঠিছে কামৰূপৰ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীন বৌদ্ধ সন্যাসী অল ইউএনচাঙে কোনখন নদী পাৰ কৰিছিলে যেতিয়া চাইনাৰ পৰা এতিয়া মনত ৰাখিব যে ইউএনচাং ক'ৰ পৰিবাৰজক আছিলে চাইনাৰ আছিলে ঠিক আছে ক'ৰ আছিলে চাইনা আছিলে একেতে অসমলৈ অহাৰ আগতে কোনখন নদী পাৰ কৰিব লাগিছিলে বুলি দিছে ঠিক আছে অসম প্ৰৱেশ কৰাৰ আগতে কোনখন নদী সো মনত ৰাখিব কেৰুটয়া ৰিভাৰ অসমলৈ আউতে ইউএনচাঙে পাৰ কৰি আহিছিলে আৰু ইয়াতে মনত ৰাখিব সিইউকি ইজ দা বুক অফ ইউএনচাং অল সিইউকি টু ইউএনচাঙৰ কি আছিলে কিতাপ আছিলে সো আজিৰ ক্লাছটো ইমানে আছিলে কেনেকুৱা পালে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব আমিতো বেছিকে মেথছৰ ক্লাছে কৰো কিন্তু জিকে কিনিও আজিৰ পৰা অলপকে ষ্টাৰ্ট কৰি দিছো সো আমাক সাপোৰ্ট কৰিব যদি এই ভিডিওটো যদি ধনীপল ইউটিউব চেনেলত চাই আছে তেতিয়ালে আপোনালোকে এই নতুন চেনেলটো সাপোৰ্ট কৰিব আৰু যিসকলে এজ এ এক্সাম টিউটোৰিয়েল পইণ্টত চাই আছে তেতিয়ালে মই ধনীপল ইউটিউব চেনেলৰ লিংক তলত দিয়া আছে তাত গৈ ধনীপল টিউটোৰিয়েল চেনেলত আপলোড কৰা ভিডিওসমূহ চাই ল'ব সো সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো জয় আই অসম